বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ সেই অভিশপ্ত ৰিগটো যিটো বাৰীচুকত অৱস্থিত। এই ৰিগটোৰ পৰা প্ৰায় মই ৩০০ মিটাৰ দূৰত্বত উপস্থিত আছো। মোৰ সতীৰ্থই দেখুৱাব ৰিগটো এতিয়া সেই স্থানৰ পৰা সংস্থাপন কৰি আমেৰিকান বিশেষজ্ঞই এই ৰিগটোৰ পৰা যি গেছ নিৰ্গমন অব্যাহত আছে, এই গেছ নিৰ্গমন অব্যাহত থকা গেছ নিৰ্গমন তেওঁলোকে স্তব্ধ কৰিব, আচলতে যিটো তেওঁলোকৰ কাৰিকৰী ভাষাত কেপিং কৰা বুলি কয়। মোৰ সৈতে কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিক আছে, যি আচলতে আজি 14টা দিন অতিক্ৰম কৰিলে আৰু এই 14টা দিনত তেখেতলোকে অবিৰতভাৱে এই স্থানত থাকি সংবাদ পৰিৱেশন কৰি আছে। মই সেইসকল সতীৰ্থৰ কাষলৈ যাব বিচাৰিছো। আচলতে 14টা দিন বৰ সহজ কথা নহয়, মাহটোৰ আধা। এই 14টা দিন ONGCয়ে অদ্যপৰিমিত গেছ নিৰ্গমন কৰিব পৰা নাই। আমেৰিকাৰ পৰা বিশেষজ্ঞ আহিছে, বিশেষজ্ঞই তেওঁলোকৰ ভাষাত যিটো অপাৰেশ্যন অভিযান আৰম্ভ কৰিছে, গুৱাহাটীৰ পৰা বিশেষ ট্ৰেইন ইয়ালৈ মোতায়েন কৰা হৈছে, অন্যান্য সঁজুলি মোতায়েন কৰা হৈছে। কিন্তু কথা হ'ল যে ৰিগটো এতিয়ালৈকে সংস্থাপন কৰিব, তাৰ পিছত তাৰ গেছ নিৰ্গমন প্ৰতিৰোধ কৰিব, কেপিং কৰিব, আৰু ইয়াৰ পিছতহে আচলতে স্বস্তিৰ যি নিশ্বাস বাৰীচুকবাসীয়ে সেই স্বস্তিৰ নিশ্বাস পেলাবলৈ সক্ষম হ'ব। কি ক'ব? হয় চাওক, কেইবাটাও দিশ এই ঘটনাটোৱে উন্মোচন কৰিছে। প্ৰথম কথা, 12 জুনৰ দিনা যিহেতু ঘটনাটো সংঘটিত হৈছে আৰু এই বিষয়ে হয়তো কাৰিকৰীগত যিসমূহ দিশ, সেই দিশবোৰৰ বিষয়ে সাধাৰণ লোকৰ জ্ঞান নাই। গতিকে এই ঘটনাটো তেতিয়াই নিয়ন্ত্ৰণ হ'ব বুলি ৰাইজে আশা প্ৰকাশ কৰিছিল। দিন বৃদ্ধি পালে, য'ত আহি আপুনি উল্লেখ কৰিছে যে আধা মাহ হ'ল। দিশ কোনকেইটা উন্মোচিত হ'ল মই সেইকেইটা উল্লেখ কৰিব বিচাৰোঁ। প্ৰথম কথা হ'ল, ONGCৰ নিচিনা এটা বৃহৎ প্ৰতিষ্ঠানৰ কোনো কাৰিকৰীগত সা সামগ্ৰী বা অত্যাধুনিক যন্ত্ৰ পাতি একোৱেই নাই। দ্বিতীয়তে, ইয়াত বিদেশী বিশেষজ্ঞ অনা হৈছে। কেপিং পদ্ধতিৰ কথা কোৱা হৈছে, যিটো এতিয়া সাধাৰণ মানুহৰ মুখে মুখে কেপিং। কিন্তু কেপিং পদ্ধতি ব্যৱহাৰ কৰিবৰ কাৰণে যিখিনি আন্তঃগাঁথনি তেওঁলোকে তৈয়াৰ কৰিব লাগিছিল, ইয়াত 4খনকৈ বৃহৎ ক্ৰেন অনাৰ কথা কৈ আছে, য'ত এতিয়া কোনো পথেই নাই ক্ৰেনকেইখন ইয়াত সোমোৱাবৰ বাবে। সামগ্ৰীসমূহ স্থানান্তৰ কৰিবৰ কাৰণে কোনো ব্যৱস্থা নাই। গতিকে যথেষ্ট ভিতৰুৱা অঞ্চল, দিখৌ নদীৰ দাঁতিত। দ্বিতীয় কথাটো হ'ল যে ONGCয়ে যিসমূহ সংবাদমেল আয়োজন কৰিছিল, প্ৰেছ বিজ্ঞপ্তি যিবোৰ দিছিল, তাত এটা কথা সদায় উল্লেখ কৰি আহিছে যে পৰিৱেশ প্ৰদূষণ সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে। ইয়াত পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগৰ ফালৰ পৰা কাম কাজ চলাই থকা হৈছে। গেছ ইয়াত বিষাক্ত গেছ নাই। কিন্তু এই সকলোবোৰ নস্যাৎ তেতিয়া হ'ল যেতিয়া প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে এখন কাৰণ দৰ্শোৱাৰ জাননী ONGCলৈ প্ৰেৰণ কৰিলে আৰু সমস্ত যি তেওঁলোকৰ কাৰচাজি, সেই কাৰচাজি তেওঁলোকৰ ইতিমধ্যে ধৰা পৰিছে বুলি ক'ব পাৰি। যে বুৰ্বক বনাই আছিল এক প্ৰকাৰ মানুহক। তেওঁলোকে কোনো ধৰণৰ পৰিৱেশ আইন নমনাকৈ, আইন উলংঘা কৰি এই খাৰুৱা তেল ইয়াত তেওঁলোকে খনন কৰি আহিছে। এই কথা প্ৰমাণিত হ'ল যে 25 মে তাৰিখেই পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে তেওঁলোকলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল, যিসমূহ ইয়াত তৈল খননৰ ৰিগ চলি আছে, সেই ৰিগসমূহ সংস্থাপন আৰু সঞ্চালনাৰ বাবে, সংস্থাপন মানে ৰিগটো বহোৱা আৰু সঞ্চালনা যিবোৰ তেওঁলোকে অপাৰেট কৰিব কাম কাজ, আৰু যিসমূহ পেলনীয়া সামগ্ৰী এইবোৰ অনুমতি পূৰ্বতেই ল'ব লাগে পৰিৱেশ নিয়ন্ত্ৰণ পৰিষদৰ পৰা। তেওঁলোকে সেয়া নল'লে। এতিয়া তেওঁলোকক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। তাৰ পিছৰ কথাটোৱে হ'ল যে SK পেট্ৰ, যিহেতু SK পেট্ৰৰ নাম ওলাই আছে, সেইকাৰণে ONGCয়ে লিজত দিছিল, অৰ্থাৎ ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানক তেল খননৰ দায়িত্ব দিছিল। SK পেট্ৰৰ হাততো কোনো ধৰণৰ সেই নথি পত্ৰসমূহ নাই। এই কথাও প্ৰমাণিত হৈছে যে ভুৱাকৈ তেওঁলোকে ৰাইজক বুৰ্বক বনাই, মূৰ্খ সজাই ইয়াত তৈল খনন কৰি আছিল, আৰু যাৰ ফলত এনেধৰণৰ ঘটনা সংঘটিত হ'ল। আৰু অন্য হাতেদি এই প্ৰশ্ন উত্থাপন হৈছে যে ইমান দিনে পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ ক'ত কি আছিল? কালিৰ দিনটোতহে তেওঁলোকে কাৰণ দৰ্শোৱাৰ জাননী যে প্ৰেৰণ কৰিলে। বিগত ঘটনা সংঘটিত হৈছিল 12 জুন তাৰিখে, তাৰপিছতেই তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছে। এতিয়া সকলোৱে এটা বিষয়ত সকলোৱে দৃষ্টি নিবদ্ধ কৰিব, সেইটোৱে হ'ল যে এই ঘটনাৰ পিছত এই যিসকল দোষী ব্যক্তি, যিহেতু ইয়াত অসম চৰকাৰৰ এটা বিজেপিৰ ফালৰ পৰা এটা সজাতি দল আহিছিল, তাত কেইবাজনো মন্ত্ৰী আহিছিল, সাংসদ আহিছিল, তেওঁলোকে এটা কথা কৈছিল যে 3 তৰপীয়া তদন্ত হ'ব। এতিয়ালৈকে 3খনকৈ এজাহাৰ পৰাৰ পিছতো য'ত শ্ৰীকৃষ্ণ আগৰৱালাক হাত দিবলৈ স্মাৰ্ট অসম আৰক্ষীয়ে সাহস কৰা নাই, জিলা প্ৰশাসনে সাহস কৰিব পৰা নাই, সেইজনৰ বিৰুদ্ধে নিৰপেক্ষ তদন্ত হ'বনে? ONGC তেল চুৰকে আকৌ ONGCয়ে ৰিগৰ যি আচলতে ঠিকা, ৰিগৰ যি নিবিদা প্ৰদান কৰে। হয়, সেইটোৱে ডাঙৰ প্ৰশ্ন যে ইমান দিনে, এতিয়াতো মই উল্লেখ কৰিছোঁৱেই যে কাৰণ দৰ্শোৱাৰ জাননী কেতিয়া প্ৰেৰণ কৰা হয়, যে তাত
তেওঁলোকৰ গাফিলতি থাকিব লাগিব, তেওঁলোকে বিভাগীয় যিসমূহ নীতি নিয়ম সেইসমূহ উলংঘা কৰিব লাগিব, তেতিয়াহে কাৰণ দৰ্শোৱাৰ জাননী তেওঁলোকে প্ৰেৰণ কৰিব। গতিকে ONGCৰ যে এটা ডাঙৰ ইয়াত নেক্সাছ চলি আছে, কিছু সংখ্যক বিয়গম বিষয়াই সেই ব্যক্তিগত খণ্ডৰ যিসমূহ তৈল খননকাৰী প্ৰতিষ্ঠান, সেই প্ৰতিষ্ঠানবোৰক যে সুযোগ দি আছে, তাৰ বিনিময়ত যে এটা কমিশ্যনৰ ডাঙৰ খেল হৈ আছে, সেই কথাটো কিন্তু ইতিমধ্যে প্ৰতিপন্ন হৈছে। হয়, আচলতে এইগৰাকী জ্যেষ্ঠ সাংবাদিক শংকৰজ্যোতি আচলতে যিসমূহ প্ৰশ্ন উত্থাপন কৰিলে, এই প্ৰশ্নসমূহ আচলতে উত্থাপন কৰিব লাগিছিল শিৱসাগৰৰ জাতি জনগোষ্ঠীয় দল সংগঠনে। এই প্ৰশ্নবোৰ উত্থাপন কৰিব লাগিছিল শিৱসাগৰৰ সচেতন মহলে। কিন্তু এগৰাকী জ্যেষ্ঠ সাংবাদিকে অত্যন্ত গুৰুত্বপূৰ্ণ কেতবোৰ প্ৰশ্ন উত্থাপন কৰিলে। আচলতে তেলচুৰক বৰপীৰা পাৰি দিছে, তেলচুৰক নিবিদাৰ সময়ত যিখিনি গাইডলাইন মানিব লাগে, এটাও গাইডলাইন যে মনা নাই, সেয়া আচলতে বাৰিচুকৰ বিস্ফোৰণে উদঙাই দিলে। আমাৰ সৈতে আৰু এগৰাকী জ্যেষ্ঠ সাংবাদিক আছে, যি ঘটনা সংঘটিত হোৱাৰ আধা ঘণ্টাৰ পিছত ঘটনাস্থলীত উপস্থিত হৈছে, আৰু আজি 14 দিন হ'ল, এতিয়া প্ৰায় 1:30 বাজিছে। এতিয়ালৈকে অবিৰতভাৱে ইয়াৰ পৰা সংবাদ প্ৰেৰণ কৰি আছে। সমগ্ৰ ঘটনাত আচলতে তেওঁ দৃষ্টি নিবদ্ধ ৰাখিছে। মই পোনে পোনে তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ। ইৰশ্বাদুল্লাহ, কি ক'ব? চাওক, আপুনিও সংবাদ সেৱা কৰি আছে, সংবাদ পঠাই আছে, ময়ো পঠাই আছোঁ। কিন্তু আমি প্ৰথমৰ পৰা এটা কথা কৈছিলোঁ যে ONGC কৰ্তৃপক্ষই অসম বা থলুৱা বিৰোধী যিটো চৰিত্ৰ, সেই চৰিত্ৰটো কেৱল মানুহৰ মাজতে সীমাবদ্ধ নাথাকে। ONGC বা এনেকুৱা ধৰণৰ SK পেট্ৰৰ দৰে যিসমূহ প্ৰতিষ্ঠান, সেই প্ৰতিষ্ঠানসমূহে কোনো কাৰণতে আচলতে অসমৰ বায়ু, পানী, গছ, লতিকা, মাটিক লৈ আচলতে দায়বদ্ধ নহয়। তাৰ এতিয়া এই ছবিখন যিটো কথা আমি কৈ আহিছিলোঁ, এই কথাটো এতিয়া পৰিৱেশ মন্ত্ৰালয়ৰ ফালৰ পৰা যিখন জাননী, কাৰণ দৰ্শোৱা জাননী আহিলে, সেই কথাখনৰ পৰা উন্মোচিত হৈছে। তেওঁলোকে যিসমূহ ৱেষ্টেজৰ বাবে আচলতে ভালকৈ কৰিব, ৱেষ্টেজসমূহ কি ধৰণে ইউজ কৰিব বা কি ধৰণে পেলনীয়া সামগ্ৰীবোৰ কৰিব, সেইবোৰ যেন নাই পেলোৱা, তাৰ বাবে সেই জাননীখনত ইতিমধ্যে স্পষ্ট হৈ গৈছে। তাৰ উপৰিঞ্চি SK পেট্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হ'ল, কিন্তু SK পেট্ৰবিকে এতিয়া কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই। ইয়াৰো উপৰি অসম চৰকাৰে যি 25,000 টকা ক্ষতিপূৰণ দিলে, ক্ষতিপূৰণত দিয়াৰ অন্তত কিন্তু এতিয়ালৈকে ONGC বা SK পেট্ৰই এই বাৰিচুক অঞ্চলৰ বাসীলৈ কোনো ধৰণৰ আনুষ্ঠানিক ক্ষতিপূৰণ ঘোষণা কৰা নাই। জাতীয় দল সংগঠনে হুংকাৰ দি আছে, হুংকাৰবিলাক এতিয়া কি হ'বগৈ ভৱিষ্যতে, সেইটো এটা লক্ষণীয় বিষয় হ'ব। কিন্তু সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়, গোটেই শিৱসাগৰত বা উজনি আচলতে এগৰাকী অঘোষিত তেল চুৰি বুলি ইতিমধ্যে যিগৰাকী অভিযোগ উত্থাপন হৈছে, শ্ৰীকৃষ্ণ আগৰৱালা, তেওঁক এই আবণ্টন দিলে। আবণ্টন দিয়াৰ ক্ষেত্ৰত এতিয়া আমি দেখা পাইছোঁ যে ইয়াত এক ব্যাগুম বৃহৎ এক গেছ ইয়াত ভাণ্ডাৰ পোৱা গৈছে। কিন্তু ইয়াৰ পৰা এটা কথা স্পষ্ট হৈছে যে এটা নেক্সাছ আছে নি, আমাৰ এতিয়া সন্দেহ হৈছে যে ক'ৰবাত এইবোৰ ড্ৰাই ফিল্ড বুলি ঘোষণা কৰে ONGC কৰ্তৃপক্ষই, বাহিৰা প্ৰতিষ্ঠানক দি দিয়ে, আৰু তাৰপিছত ইয়াৰ পৰা ভাল মুনাফা লাভৰ বাবে এটা পথ প্ৰশস্ত কৰি দিয়ে নি, এই কথাবিলাকৰ পৰা উন্মোচিত হৈছে। যি বিজেপি সজাতি দল আহিছিলে, 3 তৰপীয়া প্ৰতিবেদন বা তদন্ত হ'ব বুলি কৈছে, এই কথাবিলাক সন্নিৱিষ্ট হ'বনে নাই, বা ড্ৰাই ফিল্ড বুলি ঘোষণা কৰাৰ পিছত ONGC কৰ্তৃপক্ষই এই ফিল্ডবোৰ মুনাফা আদায়ৰ কাৰণে অন্যান্যক দি দিয়ে নি, ইয়াত কিবা নেক্সাছ আছে নি, গোপন সূত্ৰ আছে নি, এইবোৰ কেতিয়া উন্মোচিত হ'ব। কিন্তু শিৱসাগৰবাসী ৰাইজ বা অসমবাসী ৰাইজে ইয়াত চোকা দৃষ্টি ৰাখিব। হয়, আচলতে ধ্বংসৰ মাজতো মাজে মাজে কেতিয়াবা সৃষ্টিৰ বতৰা আহে, সেয়া স্পষ্ট। সেয়া কিন্তু বাৰিচুকৰ ঘটনাত স্পষ্ট হৈ পৰিছে যে ধ্বংসৰ মাজতো, এই ভয়ংকৰ পৰিস্থিতিৰ মাজতো শিৱসাগৰ জিলাৰ বাৰিচুকৰ ভূগৰ্ভত যে এক অপাৰ সম্পদ আছে, এক বিশাল তেল আৰু গেছৰ ভাণ্ডাৰ আছে, সেয়া কিন্তু স্পষ্ট হৈ পৰিছে। কিন্তু পূৰ্বৰ প্ৰতিবেদনসমূহত এই ঘটনা পূৰ্বৰ যিসমূহ প্ৰতিবেদন আছিল, সেই প্ৰতিবেদনত কিন্তু তেওঁলোকে বাৰম্বাৰ কৈছিল যে বাৰিচুক শুকাই গ'ল, ভটিয়াপাৰ শুকাই গ'ল, RDS শুকাই গ'ল। কিন্তু শেহতীয়াকৈ যিটো ঘটনা সংঘটিত হ'ল, যিটো বিস্ফোৰণৰ ঘটনা সংঘটিত হ'ল, এই ঘটনাই স্পষ্ট কৰি দিলে প্ৰকৃততে বাৰিচুক শুকাই যোৱা নাই, ভটিয়াপাৰ শুকাই যোৱা নাই, শিৱসাগৰ শুকাই যোৱা নাই। এই ভূগৰ্ভৰ তলত এক অপাৰ ভাণ্ডাৰ আছে তেল আৰু গেছৰ। কিন্তু অতি পৰিকল্পিতভাৱে সাধাৰণ ৰাইজক আভুৱা ভাৰী পুঁজিপতি গোষ্ঠীক এই ৰিগসমূহ গতাই দিয়াৰ বাবে, এই ফিল্ডসমূহ গতাই দিয়াৰ বাবে এক ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল। আৰু তাৰ অংশ বিশেষে হ'ল আচলতে এই গবাইত তেল চুৰে SK পেট্ৰই ইয়াত ৰিগ স্থাপন কৰিবলৈ সুযোগ পোৱা। ইফালে মই আৰু এটা কথা উল্লেখ কৰোঁ, 3খনকৈ এজাহাৰ পৰিলে। আজিলৈকে কিন্তু SK পেট্ৰৰ স্বত্বাধিকাৰী গবাইত তেল চুৰ শ্ৰীকৃষ্ণ আগৰৱালাক এবাৰৰ বাবে সোধা পোছা কৰিবলৈ নানিলে। কিন্তু ডাঙৰ কথাটো হৈ গ'ল কি, বিভিন্ন জাতি জনগোষ্ঠীয় দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিলে, SK পেট্ৰ মুৰ্দাবাদ ধৰণী দিলে, SK পেট্ৰক ব্লেক লিষ্টেড কৰিব লাগে। কিন্তু অদ্য পৰিৱেশ ONGC ফালৰ পৰা কোনো ধৰণৰ স্থিতি স্পষ্ট নকৰিলে যে SK পেট্ৰক ব্লেক লিষ্টেড কৰা হৈছে। SK পেট্ৰক আচলতে
নিলম্বন কৰা হৈছে SK পেট্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে অসম আৰক্ষীৰ তৰফৰ পৰা কোনো ধৰণৰ বিবৃতি প্ৰদান নকৰিলে যাৰ বাবে এটা কথা স্পষ্ট হৈ পৰিছে তেলচুৰ আৰু ONGC মিলি অসম ধ্বংসৰ অভিযান আৰম্ভ কৰিছে আৰু সেই অভিযান আৰম্ভ হৈছে শিৱসাগৰৰ ভটিয়াপাৰ বাৰিচুকৰ পৰাই।